নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ আগৰ বছৰসমূহত আহি থকা দেখা গৈছিল। আজিৰ ভিডিঅ'টোত আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ওপৰত আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। অসম চৰকাৰৰ যি 12,600 পদ, সেই পদসমূহৰ বাবে এই কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে ভিডিঅ'টো চাব শেষলৈকে। আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে। যিসকলে জইন হৈ লোৱা নাই সেইসকলে জইন হৈ ল'ব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। যি অপশ্যন 4টা দিয়া হৈছে, অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম কি? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম কি সুধিছে। ইয়াৰ যি অপশ্যন দিছে, অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দিবাং ভেলী অভয়াৰণ্য। দিবাং ভেলী অভয়াৰণ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম। আৰু এইখন ক'ত আছে সকলোৱে জনাটো প্ৰয়োজন। এইখন হৈছে অৰুণাচল প্ৰদেশত এই দিবাং ভেলী অভয়াৰণ্যখন অৱস্থিত, আৰু এইখনেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বৃহত্তম অভয়াৰণ্য। এইটো সকলোৱে মনত ৰাখিবা। আৰু যদি আমি চাওঁ এইখনৰ মাটিকালি কিমান, এইখনৰ মাটিকালি হৈছে 4,149 বৰ্গ কিলোমিটাৰ। এই বৃহত্তম অভয়াৰণ্য দিবাং ভেলীখনৰ মাটিকালি হৈছে 4,149 বৰ্গ কিলোমিটাৰ। এইটো সকলোৱে মনত ৰাখিব। আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে সেইখন হ'ব নামদফা ৰাষ্ট্ৰীয় উদ্যান। এইখনো সেই অৰুণাচল প্ৰদেশতে অৱস্থিত, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি সুধিছে। অপশ্যন যি 4টা দিয়া হৈছে, সেই 4খন অভয়াৰণ্যৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গৰমপানী অভয়াৰণ্য। গৰমপানীৰ অভয়াৰণ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম অভয়াৰণ্য। এইখন কাৰ্বি আংলং জিলাত অৱস্থিত। এইখনে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ক্ষুদ্ৰতম অভয়াৰণ্য। আৰু এইখনৰ আমি যদি মাটিকালিটো চাওঁ 6.05 বৰ্গ কিলোমিটাৰ। গতিকে সকলোৱে এইটো চাবা। আৰু ক্ষুদ্ৰতম যদি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম চাওঁ, সেইখন হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। মণিপুৰৰ হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। এইসমূহ আহিব পাৰে ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত যিটো কুৱেশ্যন আহে, গতিকে সকলোৱে মনত ৰাখিবা। যোৱা বছৰ আহিছিলে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্য অৱস্থিত, তেনেধৰণে আহিছিলে। গতিকে সকলোৱে এইসমূহ কুৱেশ্যন ভালদৰে চাবা। আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, অসম। এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য। এইটো সকলোৱে মনত ৰাখিবা। উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। আৰু এইখনৰ মাটিকালিটো যদি চাওঁ আমি 83.73 বৰ্গ কিলোমিটাৰ।
83,743 বৰ্গ কিলোমিটাৰ। এইখনেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্য। আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমি ক্ষুদ্ৰতম ৰাজ্য বুলি ক'লে কোনখন হয় সকলোৱে মনত ৰাখিবা, ছিকিম। ছিকিম হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰতম ৰাজ্য আৰু বৃহত্তম ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শ্বিলং। শ্বিলঙত উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত। আৰু উত্তৰ পূব পৰিষদ কিমান চনত গঠন হৈছিল সকলোৱে মনত ৰাখিবা, 1971 চনত। 1971 চনত উত্তৰ পূব পৰিষদৰ গঠন হৈছিল আৰু উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় হৈছে শ্বিলঙত। এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ পূব উন্নয়ন বিত্ত নিগম লিমিটেড কিমান চনত গঠন হৈছিল? উত্তৰ পূব উন্নয়ন বিত্ত নিগম লিমিটেড, চমুকৈ ইয়াক কোৱা হয় NEDFI। ইয়াক কোৱা হয় নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন, উত্তৰ পূব উন্নয়ন বিত্ত নিগম লিমিটেড। এইটো কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ যি 4টা অপশ্যন দিছে সেই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1995 চনত। 1995 চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম লিমিটেড গঠন হৈছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নেফা কিমান চনত গঠন হৈছিল? নেফা কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1914 চনত। 1914 চনত নেফা গঠন হৈছিল আৰু নেফা হৈছে অৰুণাচল প্ৰদেশৰ পুৰণি নাম। এইটো সকলোৱে জানে চাগে, এইটো যোৱাবাৰ কুৱেশ্যনত অহা দেখা গৈছিলে অৰুণাচল প্ৰদেশৰ পুৰণি নাম কি তেনেধৰণৰ। গতিকে সকলোৱে মনত ৰাখিবা নেফা। নেফা হৈছে অৰুণাচল প্ৰদেশৰ পুৰণি নাম। আৰু নেফাৰ ফুল মিনিং কি সকলোৱে কমেণ্ট কৰি জনাবা। নেফাৰ ফুল মিনিং কি আমি কৈ দিছোঁ বাৰু, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেফা হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি আৰু ইয়াৰ পুৰণি নেফা বুলি জনা গৈছিল, বৰ্তমান অৰুণাচল প্ৰদেশ বুলি জনা যায়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশে কিমান চনত পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে? অৰুণাচল প্ৰদেশে কিমান চনত পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1987 চনত। 1987 চনত অৰুণাচল প্ৰদেশে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে। এইটো সকলোৱে মনত ৰাখিবা। আৰু সকলোৱে এটা কথা মনত ৰাখিবা, অৰুণাচল প্ৰদেশৰ ৰাজধানী, অৰুণাচল প্ৰদেশৰ ৰাজধানী কি কেতিয়াবা আহিব পাৰে? ইয়াৰ উত্তৰ হৈছে ইটানগৰ। ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। আৰু অৰুণাচল প্ৰদেশৰ লোকসভা আসনৰ সংখ্যা কিমান বুলি কেতিয়াবা আহিব পাৰে? ইয়াৰ লোকসভা আসনৰ সংখ্যা হৈছে 2খন আৰু ৰাজ্যসভা আসনৰ সংখ্যা হৈছে 1খন আৰু বিধানসভা আসনৰ সংখ্যা হৈছে 60খন। এইটো সকলোৱে মনত ৰাখিবা। অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ আৰু লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন, ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন আৰু বিধানসভা আসনৰ সংখ্যা হৈছে 60খন। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এইটো আমি আগত আলোচনা কৰিলোৱে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত নামদফা
ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এইখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ আজি 10 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অন্তৰ্ভুক্ত হয় ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল সুধিছে ইয়াৰ অপচন হৈছে 38তম 40তম 42তম 44তম এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 38তম সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল এটো সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 11 নম্বৰ কোৱেশ্যন সুধিছে ছিকিমৰ ৰাজধানী কি সুধিছে ইয়াত যি চাৰিটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি গেংটক হৈছে ছিকিমৰ ৰাজধানী এটো সকলোৱে মনত ৰাখিবা আমি যদি ছিকিমৰ বিষয়ে চাওঁ ছিকিমত লোকসভাৰ আসনৰ সংখ্যা কিমান চালে গম পাম আমি ছিকিমত লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন আৰু ৰাজ্যসভা আসনৰ সংখ্যা হৈছে 1খন আৰু বিধানসভা আসনৰ সংখ্যা হৈছে 32খন এইসমূহ মনত ৰাখিবা ছিকিমৰ ৰাজধানী হৈছে গেংটক আৰু ছিকিমত লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন ৰাজ্যসভা আসনৰ সংখ্যা হৈছে 1খন আৰু বিধানসভা আসনৰ সংখ্যা হৈছে 32খন আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্যনটো সুধিছে পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগ কাঞ্চনজংঘা কোনখন ৰাজ্যত অৱস্থিত কাঞ্চনজংঘা হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগ ইয়াৰ অপচন দিছে ত্ৰিপুৰা ছিকিম অসম অৰুণাচল প্ৰদেশ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ছিকিমত পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগ কাঞ্চনজংঘা অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্যনটো সুধিছে ত্ৰিপুৰেশ্বৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ত্ৰিপুৰেশ্বৰী মন্দিৰটো অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 14 নম্বৰ কুৱেশ্যনে সুধিছে ত্ৰিপুৰাৰ মুঠ লোকসভাৰ আসনৰ সংখ্যা কিমান সুধিছে ইয়াৰ অপচন দিছে 5খন 4খন 3খন 2খন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 2খন ত্ৰিপুৰাৰ মুঠ লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন এটো সকলোৱে মনত ৰাখিবা আৰু ত্ৰিপুৰাৰ ৰাজধানী কি সকলোৱে মনত ৰাখিবা আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী আৰু ত্ৰিপুৰাৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন আৰু মনত ৰাখিবা লগতে ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 1খন হৈছে ৰাজ্যসভাৰ আসনৰ সংখ্যা আৰু লোকসভাৰ আসনৰ সংখ্যা হৈছে 2খন এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 15 নম্বৰ কুৱেশ্যন সুধিছে কোহিমা কোনখন ৰাজ্যৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নাগালেণ্ডৰ ৰাজধানী চহৰ হৈছে কোহিমা এটো সকলোৱে মনত ৰাখিবা আৰু আমি যদি চাওঁ নাগালেণ্ডৰ বিধানসভা আসনৰ সংখ্যা হৈছে 60খন এটো মনত ৰাখিবা আৰু বিধানসভা আসনৰ সংখ্যা গম পালো তাৰ পিছতে আমি চাওঁ যদি লোকসভাৰ আসনৰ সংখ্যা নাগালেণ্ডৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন হৈছে লোকসভাৰ আসনৰ সংখ্যা আৰু ৰাজ্যসভা আসনৰ সংখ্যাও হৈছে 1খন এই সমূহ আহিব পাৰে যেটো আহি থকা দেখা যায় গতিকে সেইকাৰণে সকলোৱে মনত ৰাখিবা নাগালেণ্ডৰ ৰাজধানী চহৰ হৈছে কোহিমা আৰু কোহিমাৰ লগতে মনত ৰাখিবা নাগালেণ্ডৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 1খন আৰু ৰাজ্যসভা আসনৰ সংখ্যা হৈছে 1খন
আমি তাৰ পিছত যাব বিচাৰিছো 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে মণিপুৰৰ ৰাজধানী চহৰ কি মণিপুৰৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইম্ফল ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী চহৰ এইটো সকলোৱে মনত ৰাখিবা তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ কুৱেশ্যনটো সুধিছে মিজোৰামৰ লোকসভাৰ আসনৰ সংখ্যা কিমান মিজোৰামৰ লোকসভাৰ আসনৰ সংখ্যা কিমান সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এখন হৈছে মিজোৰামৰ লোকসভাৰ আসনৰ সংখ্যা এইটো সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে শ্যামলী উপত্যকাৰ দেশ বুলি কোনখন ঠাইক জনা যায় শ্যামলী উপত্যকাৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ যি অপচন দিছে অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ত্ৰিপুৰাক শ্যামলী উপত্যকাৰ দেশ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আগৰ ভিডিওটোত কিছুমানত অপচনবোৰ কৈ দিছিলো বহুতে কমেন্ট কৰিছে যে অপচনবোৰ ক'ব নালাগে সেইভাবে কোৱা নাই আৰু কিছুমানে ভালদৰে কৈছে কিছুমানে বহু বেয়াকৈ কৈছে অপচন ক'ব নালাগে বুলি হয়তো ভালকৈ ক'ব পাৰিলেতেন কিন্তু কিছুমানে বেয়াকৈ কমেন্ট কৰিছে তেনেদৰে কৰিলে বেয়া লাগে তেনেকুৱা যেন নকৰে আমি তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো 19 নম্বৰ কুৱেশ্যনটো সুধিছে পূবৰ সুইজাৰলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় পূবৰ সুইজাৰলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নাগালেণ্ডক পূবৰ সুইজাৰলেণ্ড বুলি কোৱা হয় এইটো সকলোৱে মনত ৰাখিবা এতিয়া যাব বিচাৰিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ আজিৰ 20 নম্বৰ কুৱেশ্যনটো সুধিছে ইয়াত 19 হৈছে গতিকে ইয়াৰ 20 হয় 20 নম্বৰ কুৱেশ্যনটো সুধিছে পূবৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় পূবৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মেঘালয়ক পূবৰ স্কটলেণ্ড বুলি কোৱা হয় এটো সকলোৱে মনত ৰাখিবা আৰু লগতে মনত ৰাখিবা অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি কোৱা হয় হাফলং ইয়াত লিখিব দিগদাৰ হৈছে অলপ মোবাইলত যেহেতু কৰা গতিকে সকলোৱে মনত ৰাখিবা হাফলঙক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি আৰু পূবৰ স্কটলেণ্ড বুলি কোৱা হয় মেঘালয়ক এটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা এতিয়া এসো তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোৱা হয় এইটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা আৰু পাৰা যদি সকলোৱে লিখি যাবা তাৰ পিছত যাব বিচাৰিছো আমি 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে মিজোৰামৰ ৰাজধানী চহৰ কি মিজোৰামৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আইজল হৈছে মিজোৰামৰ ৰাজধানী চহৰ এটো সকলোৱে মনত ৰাখিবা তাৰ পিছত যাব বিচাৰিছো আমি 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে মেঘালয়ৰ ৰাজধানী চহৰ কি আমি মেঘালয়ৰ ৰাজধানী চহৰ কি এটো জনা প্ৰয়োজন অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শিলং হৈছে মেঘালয়ৰ ৰাজধানী চহৰ এটো সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে বুমলা পাছ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ চাৰিখন ৰাজ্যৰ ভিতৰত ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অৰুণাচল প্ৰদেশত বুমলা পাছ অৱস্থিত এটো সকলোৱে মনত ৰাখিবা এতিয়া যাব বিচাৰিছো আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কিমানখন ৰাজ্যে বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ভাৰতৰ কিমানখন ৰাজ্যে বাংলাদেশৰ সৈতে সীমা ভাগ কৰে সুধিছে এই অপচন দিছে 3খন 4খন 5খন 6খন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 5খন ভাৰতে
বাংলাদেশৰ সৈতে ভাৰতৰ 5খন ৰাজ্যৰ সীমা ভাগ কৰে আৰু এইকেইখন মনত ৰাখিবা অসম পশ্চিম বংগ ৱেষ্ট বেংগল তাৰপিছত আছে মিজোৰাম তাৰপিছত আছে মেঘালয় আৰু তাৰপিছত হৈছে ত্ৰিপুৰা অসম পশ্চিম বংগ মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা এই 5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে এটো সকলোৱে মনত ৰাখিবা এইকেইটাই আছিল আজিৰ কোৱেশ্যন এই 25টা কোৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধতা কৰিলে সকলোৱে কমেন্ট কৰি জনাবা আমি কোৱেশ্যনসমূহ আসাম ইয়াৰ বুকখনৰ পৰা লৈ আহিছো যিসমূহ ইম্পৰ্টেন্ট হয় আসাম ইয়াৰ বুকৰ পৰা যেহেতু কোৱেশ্যনৰ বহুত অহা দেখা যায় গতিকে সকলোৱে কিতাপখন ল'ব পাৰে এখন ভাল কিতাপ হয় গতিকে তোমালোকে ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ